ভয়াবহ অগ্নিকাণ্ড, 3খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত, 2জন লোক আহত। ইয়াৰে মনভৰি নামৰ হোটেলখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। কাষতে থকা মা হোটেল আৰু দা ডেণ্টেল হাউ নামৰ প্ৰতিষ্ঠানখনতো জুই লাগে। মনভৰি নামৰ হোটেলখনৰ পৰাই জুইৰ সূত্ৰপাত হয়। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ 8খন বাহনৰ সহায়ত জুই নুমুৱাবলৈ সক্ষম হয়। মনভৰি হোটেলখনৰ প্ৰায় 40 লাখ টকাৰ সা সম্পত্তি জুইত জাহ যায়। মা হোটেলখনৰ প্ৰায় 2 লাখ টকাৰ সা সামগ্ৰী ক্ষতিগ্ৰস্ত হয়। মা হোটেলখনৰ পৰা গেছ চিলিণ্ডাৰ উলিয়াবলৈ বাস্তৱ কুকুৰাচোৱা নামৰ এজন কৰ্মচাৰী আৰু জুই নুমুৱাই থকা অৱস্থাত আফজল হুছেইন লস্কৰ নামৰ অগ্নি নিৰ্বাপক বাহিনীৰ এজন কৰ্মচাৰী আঘাতপ্ৰাপ্ত হয়। ৰাতিপুৱা 4টাতে মোৰ ভৰু ভাইটিয়ে আমাৰ হোম হাৰ্ডৱেৰ ৰাকেশে মোক ফোন কৰিলে, বোলে আপোনাৰ দোকানৰ পিছফাল বা কিবা জুই চুই লাগিলে নেকি, ধোঁৱা চোৱা দেখা পাইছোঁ। দৌৰি আহিলোঁ, চালোঁ, অলপমান লাগিছিলে আৰু, কিন্তু মই ভিতৰত সোমাবৰ কাৰণে সুযোগ নাপালোঁ, কাৰণ একদম মুখতে মানে লাগি আছিলে আৰু গোটেই ধোঁৱা হৈ আছেতো, চ' মানে মই সোমাব নোৱাৰিলোঁ। ফায়াৰ ব্ৰিগেডক ফোন কৰিলোঁ, চবক ফোন কৰিলোঁ, পানী চানী আশে পাশে নাই, ভিতৰত যাব নোৱাৰি। ফায়াৰ ব্ৰিগেড আহোঁতে দেৰি হ'ল, সেনেকুৱা ফল চিলিঙত ধৰি আগবাঢ়ি গ'ল আৰু ৰখাব নোৱাৰিলোঁ। এটা আহিলে ফায়াৰ ব্ৰিগেড, যেতিয়ালৈকে আহি মাৰি শেষ হৈছেহে, পানী শেষ। তাৰ বেলেগটো আহোঁতে দেৰি কৰিছে, যেতিয়ালৈকে সি গৈছে বেলেগ আহিছে মানে আকৌ দূৰকৈ ওপৰতো ধৰা পৰে। চকুৰ আগতে হ'ল আৰু একো কৰিব নোৱাৰে, কি কৰিব, উপায়টো নাই। পইচাটো টকা কি আছে, গোটেই বস্তুৱে শেষ হৈ গ'ল। এতিয়া কি বুলি ক'ম, বনাওঁতেতো বহুত টকা যাব, দেখা যাব আৰু কি হ'ব, কেনেকুৱা হ'ব, কেনেকুৱা বনাম। নাই পোৱা নাই, কোনো দুখ পোৱা নাই, কিন্তু বস্তু চব শেষ হ'ল। শ্বৰ্ট চাৰ্কিট হৈছে, চকুৰ আগতে হৈছে শ্বৰ্ট চাৰ্কিট হৈছে। দেখা পাইছোঁ, মোৰ সেই ওপৰত লাইট চাইট পৰি আছিলে, যেতিয়া মই আহি খুলিছোঁ দোকানখন, লাইটটো পৰি আছে, তাতে শ্বৰ্ট চাৰ্কিট হৈ চিলিঙত ধৰিছে, চিলিঙৰ পৰা ধৰি। চিলিণ্ডাৰ আছিলে নাছিলে ন, আমাৰ লাইন গেছ আছে, চিলিণ্ডাৰ নাছিলে। আমাৰ এই ওচৰৰ দোকানটো চিলিণ্ডাৰ আছিলে, আমি তাক মাতিলোঁ, নিৰুত্তম আহিলে, চিলিণ্ডাৰটো আমি বাহিৰত ওলাই দিলোঁ। আমাৰ দোকানত চিলিণ্ডাৰ নাছিলে। মোৰ কাষৰে হোটেল মনভৰি হোটেলত এটা ভয়ংকৰ অগ্নিকাণ্ড হয়। কি কাৰণে হৈছে এতিয়ালৈকে আমি গম পোৱা নাই, কিন্তু তাৰ কাষৰ হোটেলখনে হৈছে মোৰ হোটেল মা হোটেল। বৰ্তমানটো মনভৰিখন আপোনাৰ জ্বলি এক প্ৰকাৰ শেষ হৈ গৈছে। মোৰো আপোনাৰ প্ৰায় 50% অলপ লোকচান হৈছে, মোৰ জ্বলিছে। আৰু এতিয়া ভিতৰলৈ বৰ বিশেষকৈ সোমাব পৰা নাই, কিবা ধোঁৱা হৈ আছে। কৰ্মচাৰীজনে মানে আপোনাৰ চিলিণ্ডাৰকেইটা উলিয়াব যাওঁতে এতিয়া জুইটো অলপ বেছিকৈ জ্বলি গ'ল, সেইকাৰণে আপোনাৰ পুৰা তাৰ গেছ সোমাই যোৱাৰ পিছত এতিয়া আপোনাৰ এমএনটিত তাৰ অক্সিজেন দি আছে, অলপ ভাল পাইছে। এতিয়া 3খন দোকান মানে সম্পূৰ্ণৰূপে মনভৰিটো শেষ হৈ গৈছে, বাকী দোকানত মানে 50% জ্বলি গৈছে। মোৰ গাঁৱৰ প্ৰায়তো 2 লাখৰ ওপৰত লোকচান হৈছে। আমি 4:45 মানত খবৰ পালোঁ মনভৰিত জুই লাগিছে বুলি, কিন্তু কোনজন ব্যক্তিয়ে কৈছিলে আমি গম নাপাওঁ, খালি হঠাতে ক'লে যে মনভৰিত জুই লাগিছে। তাৰপিছত আমি খবৰ কৰাৰ পিছত গম পালোঁ যে মনভৰিত জুই লাগিছে। হঠাতে আমি আহিলোঁ, আহি পিনে আমি তাৰপিছত দেখিলোঁ জুইটো অলপ ডাঙৰ। লগে লগে আমি ডিমৌ, ডিব্ৰুগড়, টিংখাং চবকে জনালোঁ। তাৰপিছত আমি অইল ইণ্ডিয়া আহি পালেহি। অইল ইণ্ডিয়া অহাৰ পাছত এতিয়া বৰ্তমান জুই কণ্ট্ৰলত। আৰু এজন আমাৰ ব্যক্তি আহত হৈছে অলপমান। তেখেতে মা হোটেলত সোমাই গৈছিল, মা হোটেলত সোমাই যাওঁতে চিলিণ্ডাৰটো উলিয়াব যাওঁতে তেখেতে অলপমান চুলিত অলপ তেখেতৰ জ্বলিছে, অলপ সৰু সামান্য বুলি ক'ব নোৱাৰি, জুই এতিয়া ডাঙৰে ক'বলৈ গ'লে, অলপ জ্বলিলে। আৰু এতিয়া বৰ্তমান আমাৰ কণ্ট্ৰলত। আৰু কিমান গাড়ী লগালে? গাড়ী আমাৰ 8খনমান টোটেল গাড়ী লাগিছিল। মালিকৰ অভিযোগ ফায়াৰ ব্ৰিগেড গাড়ী আহিলে তাত পানী নাছিল। এইটো মানুহে কয়, কিন্তু মানুহে গম নাপায় যে গাড়ীখনত কিমান পানী থাকে আৰু কিমান সময়ৰ ভিতৰত পানীখিনি ওলাই যায়। আমাৰ স্পীডত আমাৰ খুব কম সময়ৰ ভিতৰত ধৰক 7-8 মিনিটত ধৰক সদায় জুই মানে পানীটো ওলাই যায়। অভিযোগ সেইটোৱে, ধৰক মানুহৰ হঠাতে যেতিয়া নিজৰ ঘৰত জুই লাগি থাকে ভাবে মানে পানী কম আছে বুলি। সেইটো সম্পূৰ্ণভাৱে মিছা অভিযোগ। আৰু এইটো ইয়াত আমি বাৰম্বাৰ কৈ থকা হৈছিলে যে মনভৰিত কৈ থকা হৈছিলে যে ফায়াৰ আপোনালোক ধৰক ব্যৱস্থা কৰক বুলি। তেখেতলোকে কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা লোৱা নাই। আমি তেখেতলোকক দুখ মানে আজি তেখেতলোক আমি যিমানখিনি পাৰোঁ বচাবলৈ চেষ্টা কৰি বচালোঁ, আৰু ওচৰৰ মানুহখিনি যিমানখিনি পাৰোঁ গোটেইখিনিকে বচালোঁ। আৰু তেখেতকে আমি মানে দুখী বুলি ক'ব বিচাৰোঁ, কাৰণ তেখেতে আজিলৈকে ফায়াৰৰ কোনো এটা বস্তু ইয়াত মানে কোনো ধৰণৰ বস্তু নাই। ইমান ডাঙৰ আপোনাৰ গেছ লাগি আছে, আপোনাৰ পাইপ গেছ আছে। এনে কিমান ক্ষয়ক্ষতি হোৱা অনুমান কৰিছে? তেখেতো আমিতো ক'ব নোৱাৰিম, মালিকে গম পাব কিমান তেখেতৰ ক্ষয়ক্ষতি হৈছে।
হয়, আজি পুৱা প্ৰায় 3:30 মান বজাতে আজি মনভৰি যি হোটেল আছে মহান অৱস্থিত এই মনভৰিত অগ্নিকাণ্ড সংঘটিত হৈছে। ইতিমধ্যে মনভৰি হোটেলখন সম্পূৰ্ণৰূপে অগ্নিত জাহ গৈছে আৰু দেখা পোৱা গৈছে ফায়াৰ ব্ৰিগেডৰ আজি কেইবাখনো গাড়ী ইতিমধ্যে লাগি আছে এই অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত, কিন্তু বৰ্তমানলৈকে অগ্নি নিৰ্বাপন কৰিব পৰা যোৱা নাই। আমি আশা কৰিছোঁ অতি সোনকালে এই অগ্নি নিৰ্বাপন হ'ব। সবিশেষ এতিয়ালৈকে গম পোৱা হোৱা নাই, কিন্তু যিমান দূৰ সম্ভৱ আমি হয়তো শ্বৰ্ট চাৰ্কিটৰ ফলতে হ'ব পাৰে নিশ্চয়, নহ'লে অন্য কিবা কাৰণো থাকিব পাৰে, কিন্তু প্ৰকৃত সত্য এতিয়ালৈকে উদঘাটন কৰিব পৰা হোৱা নাই। ওচৰৰ দোকানখিনি বিশেষ এতিয়ালৈকে ক্ষতি হোৱা নাই, যিহেতু তেওঁলোকৰ ওপৰৰ যি মনভৰি হোটেলৰ যি ফাৰ্ষ্ট ফ্ল'ৰ সেই ফাৰ্ষ্ট ফ্ল'ৰটো বেছি ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকৰ তলৰ যিটো ৰুম সেই ৰুমটো ইতিমধ্যে জুইত সম্পূৰ্ণ জাহ গৈছে, কিন্তু কিনাৰৰ যিকেইখন দোকান আছে বিশেষ ক্ষতি হোৱা দেখিবলৈ পোৱা যোৱা নাই।